অৱশেষত শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ কৰিলে গহপুৰৰ ককিলাগুৰিৰ চন্দ্ৰ বৰুৱাই। এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বহিষ্কাৰ কৰা আৰু পুনৰ সংগী হিচাপে লোৱা কাৰ্যত মানসিকভাৱে অতি কষ্ট লাভ কৰা চন্দ্ৰ বৰুৱাই এইবাৰ লিখিতভাৱে প্ৰদান কৰিলে নিজৰ পদত্যাগ পত্ৰ। উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাৰ এগৰাকী সংগী বাপ চন্দ্ৰ বৰুৱাই মেডাম মেফিৰ মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ দুখত প্ৰাথমিকে এঘৰীয়া কৰিছিল। চন্দ্ৰ বৰুৱাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ককিলাগুৰি প্ৰাথমিকে এঘৰীয়া কৰাৰ উক্ত ঘটনাই সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। উক্ত ঘটনাৰ পিছত চন্দ্ৰ বৰুৱাক দোষমুক্ত কৰি পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত লোৱা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত চন্দ্ৰ বৰুৱাই ফুৰালুং ধৰ্ম গ্ৰহণ কৰিলে বুলি ওলোৱা উৰা বাতৰিৰ বাবে পুনৰ চন্দ্ৰ বৰুৱাক বহিষ্কাৰ কৰা হ'ল। এইবাৰ চন্দ্ৰ বৰুৱাই ফুৰালুং ধৰ্ম গ্ৰহণ কৰা নাই বুলি লিখিতভাৱে জনোৱাৰ পাছত পুনৰ তেওঁক সংঘত লোৱা হৈছিল। এনেদৰে কিছুদিন অতিক্ৰম কৰাৰ পাছত চন্দ্ৰ বৰুৱাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীপদ বাতিল কৰা হৈছে বুলি পুনৰ জনোৱা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ককিলাগুৰি প্ৰাথমিকৰ পৰা তিনিবাৰকৈ বহিষ্কাৰ কৰা আৰু তিনিবাৰকৈ সংঘত লোৱা ঘটনাত যথেষ্ট মনোকষ্ট লাভ কৰা চন্দ্ৰ বৰুৱাই পৰিয়ালসহ শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ কৰিবলৈ বাধ্য হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ ত্যাগ কৰি চন্দ্ৰ বৰুৱাই শংকৰী আদৰ্শৰে পৰিচালিত অন্য এক ধৰ্মীয় পন্থৰ এখন প্ৰাথমিক ককিলাগুৰি নামঘৰত খোলাৰ বাবে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব দিয়ে। আপোনালোকৰ সকলোৰে অৱগত যে মোৰ চন্দ্ৰ বৰুৱা নামত যি ফেব্ৰুৱাৰী মাহত অসমজুৰি এটি আলোড়ন হৈছিল ধৰ্ম নামত, সেই আলোড়নৰ পাছত আমাক পুনৰ সমাজে আঁকোৱালি লৈছিলে। আঁকোৱালি লোৱাৰ পাছত কিবা কাৰণবশতঃ তেওঁলোকে নজনোৱাকৈ পুনৰ আকৌ মোক সমাজৰ পৰা এঘৰীয়া কৰিলে। সেই এঘৰীয়া কৰাৰ পাছতো আকৌ পুনৰ সং দিলে। সং দিয়াৰ পাছত আকৌ এঘৰীয়া কৰিলে। মোক কাৰণ একো জনোৱা নাই। আৰু তৃতীয়বাৰ পুনৰ সং দিলে। সং দি পেলাই এই তৃতীয়বাৰৰ কাৰণে আকৌ মোক এঘৰীয়া কৰিলে। গতিকে মই মানসিক অশান্তিত মই ভুগি আছোঁ। গতিকে ধৰ্মৰ নামত মোক ইমান মানসিক অশান্তি দিয়াৰ কাৰণে অতিষ্ঠ হৈ মই আজি শংকৰ সংঘৰ পৰা পদত্যাগ কৰিছোঁ। বাকীটো বাৰত মোৰ এখন লিষ্ট ওলাইছে, তাত মোৰ নাম আছিলে। মই সেই লিষ্টখনত ফুৰালুঙলৈ যোৱা বুলি তেওঁলোকে মোক কৈছিলে যে প্ৰকৃততে মই ফুৰালুঙলৈ যোৱা নাই। কেইজন মানুহ ফুৰালুঙলৈ গৈছিলে সেইকেইজনৰ নামো তাত আছে। আৰু তেওঁলোকক কৈছোঁ মই বাৰে বাৰে, আৰু মই লিখিতও দিছোঁ যে মই ফুৰালুঙলৈ যোৱা নাই। আৰু প্ৰাথমিকৰ মানুহে সেই মোক সং দিলে। তেতিয়া তাৰপিছত আকৌ মোক এঘৰীয়া কৰিলে। যে এইবিলাক কাৰণত যদি এঘৰীয়া কৰি থাকে, আকৌ লৈ থাকে, এনেকৈ মানসিক নিৰ্যাতন যদি দি থাকে, আৰু মই মানসিক নিৰ্যাতনত থাকিব নোৱাৰি মই অতিষ্ঠ হৈ আজি আমি সপৰিয়ালে শংকৰ সংঘ ত্যাগ কৰি পদত্যাগ কৰি মই অন্য কোনোবা ধৰ্মৰ, যিকোনো ধৰ্মৰে হওক, সেই ধৰ্মৰ মই এখন প্ৰাথমিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই যো-জা কৰি আছোঁ। গতিকে আমাৰ নামঘৰতে একেই শংকৰী কৃষ্টিৰে এখন প্ৰাথমিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে মই যো-জা কৰিছোঁ। যিখন প্ৰাথমিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰস্তুতি চলাইছোঁ, আমি ওচৰৰ যিসকল প্ৰাথমিক আছে তেওঁলোকৰ পৰা সহযোগিতা পাইছোঁ আৰু তেওঁলোকৰ সহযোগিতা পাই আনন্দিত হৈছোঁ।